প্লিজ স্পিক মানে অনুমোদন নুবুজায় ইট শুড বি মেড ক্লিয়ার কোনো আরে প্লিজ এইটো আপোনাৰ নোট হয় নে নহয় লিখক পঢ়ক কি আছে এইটো আপোনাৰ নোট হয় নে নহয় নোট আছে আপুনি চিফ সেক্ৰেটাৰীক এইটো কি লিখিছিলে Please. সিএস প্লিজ স্পিক কি কোৱা হয় কথা পাতিছিলে মহোদয় নিজেই পঢ়ি আছে এমএলএ ডাঙৰীয়া অধ্যক্ষ প্লিজ মহোদয় অধ্যক্ষ মহোদয় অখিল গগৈ ডাঙৰীয়াক বুজাব লাগে যে চিফ সেক্ৰেটাৰীক প্লিজ স্পিক লিখা মানে এপ্ৰুভ নুবুজায় মই চিফ সেক্ৰেটাৰী যেতিয়া মোক লগ কৰিব আহিছে মই চিফ সেক্ৰেটাৰী কৈছো সকলো ডিপাৰ্টমেণ্টক কৈ দিব 1 টকাও নিদিব প্লিজ স্পিক মানে অনুমোদন নুবুজায় আজি গোটেই অসমবাসীক বিপথে পৰিচালিত কৰিব নেকি এটা অসমবাসীৰ সামগ্ৰিক চিন্তাধাৰাক এজন মানুহে বিপথে পৰিচালিত কৰিব সিঙ্গাপুরে চিঠি লিখিছে মই প্লিজ স্পিক লিখিছো মই এপ্ৰুভ লিখা নাই তাক আজি গোটেই মানুহৰ বিবেকত বিপথে পৰিচালিত কৰিব চিঞৰি তাৰ পিছত মই মুখ্য সচিবক কি কলো তেওঁ উঠক কব মই কৈছো বদমাছ লৰা 1 টকাও কাকো নিদিব আজি কোনো ডিপাৰ্টমেণ্টে আমাৰ কোনো ডিপাৰ্টমেণ্টে দিয়া নাই